তো বন্ধুসকল আজি আপোনালোকক মই দেখুৱাম কেনেকৈ অনলাইনৰ পৰা নিজৰ লাইচেন্স নিজে ডাউনলোড কৰি ল'ব পাৰিব। তো ডাউনলোড কৰিবলৈ প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ লৈ ল'ব আপোনাৰ মোবাইলত। মই এটা ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ। কৰাৰ পিছত আপুনি সাৰ্চ কৰিব পৰিবহন PRIBAHN পৰিবহন সেৱা। এইটো আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি প্ৰথমে এটা ৱেবছাইট আহিব, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপুনি ইয়াতে ছেকেণ্ড এটা অপশ্যন পাব অনলাইন সাৰ্ভিস। ইয়াতে অহাৰ পিছত আপোনালোকে চাব 3 নম্বৰ অপশ্যন ড্ৰাইভিং লাইচেন্স ৰিলেটেড সাৰ্ভিস। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপুনি চাব সিলেক্ট ষ্টেট নেম। ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে আৰু এটা পেজ পাব। পেজ পোৱাৰ পিছত আপুনি কি কৰিব নেক্সট যিটো অপশ্যন আছে প্ৰিণ্ট ড্ৰাইভিং লাইচেন্স, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব আপুনি এপ্লিকেশ্যন নাম্বাৰ। আপুনি যেতিয়া আপুনি লাৰ্ণাৰটো উলিয়াৰ পিছত লাৰ্ণাৰ যিটো 1 মাহ যেতিয়া হোৱাৰ পিছত আপুনি সেই লাৰ্ণাৰৰ যিটো লাৰ্ণাৰ লাইচেন্স নম্বৰ আছে সেইটো দিয়ে আপুনি যিটো লাইচেন্স এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত চাব আপুনি নতুন এটা এপ্লিকেশ্যন নাম্বাৰ পাব। এক্সাম্পল মই দেখুৱাই দিছোঁ। নতুন এটা এপ্লিকেশ্যন নাম্বাৰ পাব। ইয়াতে আপুনি চাব এপ্লিকেশ্যন নাম্বাৰ। এইটো এপ্লিকেশ্যন নাম্বাৰ। আপুনি তলত চাব সাৰ্ভিস ৰিকুৱেষ্ট ইছ্যু অফ নিউ DL। এইটো যিটো আছে আপোনাৰ MCWG আৰু LMB বা যিকোনো আপুনি যাৰ বাবে আপুনি লাইচেন্সটো এপ্লাই কৰিছে সেইটো ইয়াতে থাকিব লাগিব। এইটো যিটো এপ্লিকেশ্যন নাম্বাৰ আছে এই এপ্লিকেশ্যন নাম্বাৰটো আপুনি কি কৰিব ইয়াতে এণ্টাৰ কৰিব। ইয়াতে এণ্টাৰ কৰি তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপুনি যেতিয়া ছাবমিট মাৰিব তেতিয়া আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো আপোনালোকে OTPটো বহুৱাই তাৰ লগত এটা অপশ্যন পাব PVC কাৰ্ড। তাতে আপোনালোকে টিক মাৰ্কটো দি তাৰপিছত আপুনি প্ৰিণ্ট DL অপশ্যনত ক্লিক কৰিলে আপোনাৰ লাইচেন্সটো প্ৰিণ্ট হৈ যাব আৰু আপুনি সেইটো উলিয়াই PVC কাৰ্ড এটা বনাই ল'ব পাৰে। তো আজি এইখিনি। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।